চিলাপথাৰত কি ধুনীয়া ষ্টেচন, অসমৰ ভিতৰত ধুনীয়া হৈ আছে নেকি এতিয়াও। এনেকুৱা ধুনীয়া ষ্টেচন, তাৰপৰা আহিবলৈকে মন নাযায়, বহিবলৈ মানে আমি আমেৰিকা গৈছোঁ নে লণ্ডনত আছোঁ, দিন নে ৰাতি তাকে ক'ব নোৱাৰোঁ। সকলো সুবিধা আছে, পায়খানা, তাৰ কিবা বহা হোটেলো চাইটো ধুনীয়া হৈছে, একদম সুন্দৰ, মানে একদম বিতুপন বুলি যে কয় চিলাপথাৰ বিতুপন। চিলাপথাৰখনতো এতিয়া সেইখন গোটেই বনি গ'ল আৰু মানে লখিমপুৰৰ পৰা চিলাপথাৰ ধেমাজি হেৰিয়ালৈকে, গতিকে মানুহে কোনো হেৰি ভুগিব নালাগে। ল'ৰা ছোৱালী এতিয়া ষ্টেচনটো মজা হ'ল, আৰু ষ্টেচনত মানে মানুহ গ'লে আৰু আহিবলৈ মন নাযাব, এনেকুৱা হৈছে মানে এতিয়া। বহুত ধুনীয়া। আৰু আমিও এতিয়া গুৱাহাটীলৈ বহুতবাৰ অহা যোৱা কৰি আছোঁ। ইয়াত টিকেট নহ'লে আমি তাত কৰোঁগৈ। যদি কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এইখন অধপতনত গ'লহেঁতেন। কংগ্ৰেছ চৰকাৰৰ দিনত 70 বছৰ মানে তিতাকেহা লাগিল। আজিকালি মই একচুৱেলি এইখিনি ক'বলৈ গ'লে মই একদম সম্পূৰ্ণ বেয়া পাওঁ। 85ৰ পৰা কংগ্ৰেছক বাদ দি সেয়া কৰিলোঁ, AGP চব মানে বিজেপিৰ দিনত এতিয়া যথেষ্ট মানে ক'ত কি আছে চব কৰি দিছে। চৰকাৰক ধন্যবাদ দিম আকৌ, ভাল কাম কৰিলে আমি সকলোকে ধন্যবাদ দিম। গতিকে চৰকাৰে বহুত ভাল কাম কৰিছে আৰু আমি তেনেকুৱা চৰকাৰেই বিচাৰোঁ, এক্টিভ হ'ব লাগে। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত অসমৰ যি উন্নয়নৰ ধাৰা, এক ভাবিব নোৱাৰা ধাৰা অব্যাহত আছে। আৰু চিলাপথাৰত সদ্যহতে নিৰ্মিত যিটো ষ্টেচন, এক ভাবিব নোৱাৰা পৰিৱেশ, সুন্দৰকৈ পুৰুষ মহিলাৰ কাৰণে এক্সট্ৰা হেৰি বনাই দিয়া হৈছে ধুনীয়াকৈ। আৰু এটা মানে যিটো এক চাবলৈ গ'লে এটা সময়ত চিলাপথাৰ জোনাই এটা এক্টিভ পিছপৰা শ্ৰেণী আছিল, কিন্তু আজি গৈ গুৱাহাটীৰ সমকক্ষ ৰূপলৈ আহি গৈছে। তাত একদম বৃহৎকৈ বনাই দিয়া হৈছে। তাত মানে এয়া লেডিজ জেণ্টছ সকলো ফালৰ পৰা চিলাপথাৰ যিটো হয় মানে মহিলাকৰ কাৰণে এক্সট্ৰা কক্ষ বনাই দিছে, পুৰুষসকলৰ কাৰণে জিৰণি কোঠা, এক ভাবিব নোৱাৰা এটা মানে অত্যাধুনিক এটা ষ্টেচন তাত স্থাপন হৈছে। ধেমাজিত এটা উন্নতমানৰ এটা ষ্টেডিয়াম নিৰ্মিত হৈ আছে। ধেমাজিৰ চাৰিআলিৰ পৰা অলপ আগত লেফ্ট চাইডে এখন অত্যাধুনিক হস্পিটেল নিৰ্মাণ হৈ আছে। এক ভাবিব নোৱাৰা পৰিৱেশ সকলো ফালে অসমত জাগ্ৰত হৈ উঠিছে। ধেমাজিৰ কথা আগতে এটা সময়ত কলিয়াবৰ বুলি কৈছিলে, কিন্তু আজি সেইটো সমকক্ষ গুৱাহাটীৰ সমকক্ষলৈ আহিবলৈ চেষ্টা কৰি আছে, হৈছেগৈ। আৰু তাৰ মাজতো আৰু এষাৰ ক'বলৈ বিচাৰিছোঁ, আমাৰ নদোৱা মহাপুৰুষ শংকৰদেৱ ত্যাগ এইখন যিখন ক্ষেত্ৰ মহাক্ষেত্ৰ, সেইখন এটা এক ভাবিব নোৱাৰা ৰূপ। এই কথাখিনি কোনো চৰকাৰে ভাবি চোৱা নাছিল। নিজৰ মানুহখিনিক, নিজৰ যিসকল পুৰুষ কেনেকৈ সন্মান কৰিব লাগিছিল, কোনো দিনা তেনেকৈ ভবা নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে আজি কোৱা আৰু কৰা কামেৰে কৰি দেখাইছে। যি জনগণৰ মনত অলৰেডি কংগ্ৰেছ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিলে, ইয়াত কোনো কথাই নাই। ইমানখিনি ভাবিব পৰা ব্যক্তি তেখেতসকলৰ মাজত নাই। তেখেতসকলৰ অবৈধ যিটো প্ৰেম, সেইখিনি ৰাইজে চবেই বুজি পাইছে। এই চিন্তাধাৰা অকল উচ্চ মানদণ্ডৰ চিন্তাধাৰাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ স্বনামধন্য কাৰ্যক্ষম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সন্মানীয় কেবিনেটৰ দিনত আজি অসম আগুৱাই গৈছে। সাধাৰণ নাগৰিক হিচাপে বহুত বহুত ধন্যবাদ। আশা ৰাখিছোঁ অসমৰ যিটো অনিৰুদ্ধ যাত্ৰা যাতে এনেদৰে সদায় আগুৱাই গৈ থাকিব। ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে বিগত 10 বছৰত অসমত যিখিনি কাৰ্য কৰিছে, বহুত বেছি ভাল কৰিছে। এতিয়া আপুনি কোৱাৰ দৰে দুদিন আগতে মই চিলাপথাৰলৈ গৈছিলোঁ। এনেকুৱা ষ্টেচন দেখি মই যথেষ্ট সুখী হৈছোঁ। আৰু অকল চিলাপথাৰ বা লখিমপুৰে নহয়, অসমৰ বিভিন্ন জেগাতে সকলো ধৰণৰ সুবিধা থকা, যাত্ৰী বহিব পৰা, তেওঁলোকৰ জিৰণি ল'ব পৰা ব্যৱস্থা আছে। শৌচাগাৰ, বাথৰুম, টয়লেট চবৰ ব্যৱস্থা সুন্দৰকৈ কৰি থোৱা আছে। ইমান সুন্দৰ ব্যৱস্থা সমগ্ৰ অসমতে সম্পূৰ্ণ ধৰণে সকলো ক্ষেত্ৰতে বিজেপি চৰকাৰে বৃহৎ উন্নয়ন হাতত কৰিছে। হয়, কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নীতিৰ ওপৰত আধাৰিত ষ্টেচনবিলাক কিছু ষ্টেচন বনাবলৈ আৰম্ভ কৰিছে, যথেষ্ট উন্নত মানদণ্ডৰ, মানে সকলো সুবিধা থকা। এজন যাত্ৰী আহি তেওঁলোকে তাত বহিব পৰা, জিৰণি কোঠাত জিৰণি ল'ব পৰাকৈ তেওঁলোকৰ টয়লেটৰ সুন্দৰ ব্যৱস্থা কৰি উঠিছে, সকলোখিনি কৰি উঠিছে। হয়, ক'ব মানে কি ক'ম আৰু, বহুত দূৰৰ আমি ভবাই নাছিলোঁ ইমান ধুনীয়াকৈ হ'ব বুলি। যথেষ্ট উন্নত মানদণ্ডৰ, মানে আমি সেই আগৰ ষ্টেচনত তেনেকৈ আছিলোঁ, লখিমপুৰ ষ্টেচন তেনেকৈ দেখিছিলোঁ। বাকী ধৰক
গুৱাহাটীতে হওক, আজি এতিয়া গুৱাহাটী আপোনাৰ প্লেটফৰ্ম মানে পদমজৰ ষ্টেচনে চাওক, এটা বালিও পৰি নাথাকে, অকণ লেতেৰা বস্তু কৰি নাথাকে, মিনিটে চফা হয়। কামাখ্যা ষ্টেচন তেনেকুৱা, লখিমপুৰ তেনেকুৱা হৈছে, চাফাই ক্ষেত্ৰত চব হয়। চিলাপথাৰতো যথেষ্ট উন্নত হৈছে, বহুত ধুনীয়া ষ্টেচন বনাইছে, ভাল লাগিছে অসম চৰকাৰৰ কাম। অসমৰ প্ৰান্তে প্ৰান্তে য'ত কংগ্ৰেছৰ MLA আছে তাতো ভাল উন্নতি কৰিছে তেওঁলোকে। বৰ্তমান চৰকাৰখনে অসম সামগ্ৰিকভাৱে সৰ্বাংগীন উন্নতিৰ বাবে অসম চৰকাৰে কাম কৰিছে। ধন্যবাদ দিম, বহুত বহুত ধন্যবাদ। আৰু অসমৰ ৰাইজলৈ মই আশা ৰাখিছোঁ তেওঁলোকে যাতে অনাগত দিনত উন্নয়নৰ স্বাৰ্থতে বিজেপি চৰকাৰক ভোট দিয়ে। আমি এতিয়া এই চৰকাৰৰ দিনত যিখিনি উন্নয়ন হোৱা দেখিছোঁ, আমি সঁচাই আনন্দত। চিলাপথাৰত কি ধুনীয়া ষ্টেচন, অসমৰ ভিতৰত ধুনীয়া হৈ আছে নেকি এতিয়াও। গোটেই অল অসমত যিখিনি হ'বলগীয়া আছিলে, দলং, ৰাস্তা ঘাট ইত্যাদি কৰি সকলো স্কুল, কলেজ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু ইউনিভাৰ্চিটি যিখিনি হৈছে, সেইখিনি সঁচাই শলাগ ল'ব লাগিব। গতিকে চৰকাৰখনক সঁচাই শলাগ ল'বলৈ ওলাইছে আৰু লৈয়ে থাকিব লাগিব। এনেকুৱা ধুনীয়া ষ্টেচন, তাৰপৰা আহিবলৈকে মন নাযায়, বহিবলৈ মানে আমি আমেৰিকা গৈছোঁ নে লণ্ডনত আছোঁ, দিন নে ৰাতি তাকে ক'ব নোৱাৰোঁ। ইমান এটা ধুনীয়া হৈছে, তাত আৰু কি বুলি ক'ম আৰু সকলো সুবিধা আছে, পায়খানা, তাৰ কিবা বহা হোটেলো চাইটো ধুনীয়া হৈছে, একদম সুন্দৰ, মানে একদম বিতুপন বুলি যে কয় চিলাপথাৰ। গতিকে সঁচাই সুখী আমি। আমাৰ